সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বিঘাই বিঘাই তৰমুজ খেতি কৰি স্বাৱলম্বী হৈছে কলিয়াবৰৰ আদৰ্শ কৃষক লক্ষীৰাম ৰংফাৰ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ আমগুৰিৰ দেবৰাচাঙত। মই দেখুৱাম এনেদৰে বিঘাই বিঘাই তৰমুজ খেতি কৰি স্বাৱলম্বী হৈছে এইগৰাকী কৃষক, আদৰ্শ কৃষক। আৰু জৈৱিক পদ্ধতি, ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। ঘৰৰে গোবৰ বা ফুলৰ পাহি ফুল আদি পচাই যি সাৰ প্ৰস্তুত কৰি ইয়াত ব্যৱহাৰ কৰিছে আৰু কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। ফুল আৰু গছৰ পাত পচাই সম্পূৰ্ণ জৈৱিক সাৰ প্ৰস্তুত কৰি বিঘাই বিঘাই তৰমুজ কৰিছে আমগুৰিৰ দেবৰাচাঙৰ এইগৰাকী আদৰ্শ কৃষকে। আৰু পূৰ্বে তেওঁ 4 বিঘা মাটিত এই খেতি কৰিছিল। তাৰপিছত এই 4 বিঘা মাটিত খেতি কৰি লাভ হোৱাৰ যি লাভৰ পৰা পুনৰ আৰু 5 বিঘা মাটি লিজত লৈ এনেদৰে অৰ্গেনিক তৰমুজ খেতি কৰিছে এইগৰাকী আদৰ্শ কৃষকে। আমি পোনে পোনে তেওঁৰ পৰাই আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম যে আপুনি পূৰ্বেও খেতি কৰিছে, এই বছৰো কৰিছে। পূৰ্বে ক'ত কিমান কৰিছিলে আৰু এইবাৰ কিমান? আগৰবাৰ মই 4 বিঘা কৰিছিলোঁ। 4 বিঘাৰ পৰা এই লাভৱান যিমানটো হৈছে তাৰপিছতে আকৌ লিজত লৈছোঁ মই এতিয়া 5 বিঘা বৰ্তমান। এতিয়া কি মানে এতিয়া তৰমুজে আছে। আগত কবি চবি হৈছিলে, হ'লেও এইবাৰ অলপ অসুবিধাৰ কাৰণে শহাপহু খুব দিগদাৰি দিয়াৰ কাৰণে তাৰমানে চব্জি নহ'ল, তাৰমানে চব খাই দিলে। সেইটো কাৰণে এতিয়া বৰ্তমান তৰমুজে খেতি আছে। সাৰ মানে ইয়াত কোনো সাৰ ব্যৱহাৰ কৰা নাই, জৈৱিক পদ্ধতিয়ে মই কৰিছোঁ। ইয়াত গোবৰ দিয়া আছে অকল। তাৰপিছতে যোনটো কীটনাশক বনাইছোঁ ফুল পচাই পেলাই সেইকেইটাই মই মাৰি আছোঁ। আৰু নিম অইল বনাই পেলাই নিজে বনাইছোঁ, সেইকেইটা তাৰমানে স্প্ৰে কৰি পেলাই। এইটোতো নিমৰ অইল বনাইছোঁ, নিজে বনাইছোঁ। এনেকৈ উপাৰ্জনটো এনে কম হয়, তাৰমানে যেনেকা হ'ব লাগে তেনেকা নহয়ে, হ'লেও তাৰমানে হয় আৰু তাৰমানে কম পাৰে। আপোনাৰ তৰমুজ ক'ত কেনেকৈ বিক্ৰী কৰে? মই ৰাস্তা কিনাৰে বিক্ৰী কৰোঁ নিজে। হ'লচেল নাই। নিশ্চয়কৈ আপুনিও যিহেতু কৃষি কাৰ্যৰ লগত জড়িত, আপুনি আৰ্থিকভাৱে এইগৰাকী কৃষকক সহায় কৰিছে। কি ধৰণে খেতি কৰিছে, কেনেদৰে তেওঁ লাভান্বিত হৈছে? আচলতে যেতিয়া লক্ষীৰাম ৰংফাৰে, মই ইয়াতে স্থানীয় এখন বিদ্যালয়ত শিক্ষকতা কৰোঁ, আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ মই সহকাৰী শিক্ষক। মই যেতিয়া লক্ষীৰাম ৰংফাৰে এই ধৰণে খেতি কৰি আছে বুলি গম পাইছিলোঁ, মই চাবলৈ আহিছিলোঁ আৰু চাই পেলাই মই বিস্ময় মানিছিলোঁ। কাৰণ চাওক, এই পাহাৰৰ টিলাৰ মাজত এজন খেতিয়কৰ সংগ্ৰাম, আৰু আজি আমি খেতি পথাৰটোহে দেখিছোঁ। ইয়াত যিটো মানে কষ্ট হয়, ইয়াত যিটো খৰচ হয়, সেইটো মই নিজে ইনভলভ হৈ পেলাই বুজি পাইছোঁ। আপুনি চাওক, এই গোটেইখিনি নেট কৰা হৈছে, আমি ফেঞ্চিং কৰিবলগীয়া হৈছে, বহুতখিনি খৰচ হৈছে। ইয়াত পানী আমি হেৰি কৰিছোঁ, পেট্ৰল দি পেলাই পানী আমি নিষ্কাশন কৰি পেলাই আমি ইয়াত খেতিপথাৰত দিছোঁ। তাৰ মাজে মাজে আমি বীজৰ কাৰণে বহুতখিনি, প্ৰায় আমাৰ 20,000 মানটো এইবাৰ বীজতে আমাৰ খৰচ হৈছে। গতিকে আৰু ৰাসায়নিক সাৰ আমি ব্যৱহাৰ নকৰোঁ, আমি জৈৱিক সাৰৰ যথেষ্ট দাম আছে। গোবৰ আমি মানে ট্ৰেক্টৰ দি পেলাই আনিবলগীয়া হয়, বহুত খৰচ আছে। গতিকে লক্ষীৰাম ৰংফাৰে এটা আচলতে সংগ্ৰাম কৰিছে, আৰু এই সংগ্ৰামটো বহুজনৰ কাৰণে আদৰ্শ। আৰু চাওক, ইয়াতে আমি পোক পতংগৰ কাৰণে ইয়াতে আমাৰ যিটো য়েলো ষ্টিকি ট্ৰেপ আছে, আমি এইখিনি এবাৰ ব্যৱহাৰ কৰিছোঁ, চাইণ্টিফিকেলি আমি ব্যৱহাৰ কৰিছোঁ, যাতে মানে কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ জৈৱিকভাৱে কৃষি কৰ্মৰ যোগেদি মানুহক স্বাস্থ্যসন্মত খাদ্য যোগান ধৰাৰ কাৰণে আমি এটা আচলতে চেষ্টা কৰিছোঁ। লক্ষীৰাম ৰংফাৰ ডাঙৰীয়া তেখেতৰ গোটেই পৰিয়ালে এইটো চেষ্টা কৰিছে। তেখেতৰ পুত্ৰ ক্লাছ 9ত পঢ়ে, মোৰে ষ্টুডেণ্ট। তেখেতেও গোটেই কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে। গতিকে আমি এটা মানে স্বাস্থ্যসন্মত খাদ্য ৰাইজে যাতে যোগান ধৰিব পাৰোঁ, সেইটো কাৰণে চেষ্টা কৰি আছোঁ। এই তৰমুজখিনি আমি অতি সোনকালে মুকলি কৰিম বজাৰত। আমি আমি ৰাইজকো আহ্বান জনাইছোঁ যে যিটো বজাৰ মূল্য হয়, বজাৰ মূল্যতকৈ হয়তো 1 পইচা আমাৰ দামটো বেছি হ'ব, কাৰণ যিহেতু জৈৱিক। গতিকে আপোনালোকে আহি লক্ষীৰাম ৰংফাৰৰ পৰা এইখিনি মানে ক্ৰয় কৰক, আৰু নিজৰ পৰিয়ালক স্বাস্থ্যসন্মত আৰু নিৰোগী হৈ থকাৰ কাৰণে এইখিনি খাদ্য তেওঁলোকক যোগান ধৰক। নিশ্চয় যথেষ্ট মানে অভূতপূৰ্ব সহায় পাইছোঁ, আৰু একে সঁহাৰি আমি আশা কৰিছোঁ অনাগত দিনতো। নিশ্চয়কৈ মই পুনৰ দেখুৱাম এয়া লক্ষীৰাম ৰংফাৰৰ তৰমুজ খেতি, য'ত এই মুহূৰ্তত তৰমুজ লাগি আছে, আৰু কেইদিনমান পিছতে তৰমুজ ছিঙি বজাৰত বিক্ৰী কৰিব। বা তেওঁ যি ঘৰৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে তেওঁ নিজেই তৰমুজ বিক্ৰী কৰে, অন্য বেপাৰীক পাইকাৰী হিচাপে নেবেচে, তেওঁ নিজেই এখন চাং পাতি লৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। আৰু কাজিৰঙালৈ ফুৰিবলৈ অহা মানুহে এই তৰমুজ ক্ৰয় কৰি লয়। আৰু তেওঁ তৰমুজ যিহেতু ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ খেতি কৰিছে, এয়া য'ত যি সময়ত ৰাসায়নিক সাৰৰ ব্যৱহাৰে অধিক কৰে আৰু মানুহে সেয়াকে ক্ৰয় কৰি খাবলগীয়া হৈছে। কিন্তু ইয়াত বিজ্ঞানসন্মতভাৱে ৰাসায়নিক সাৰ পৰিহাৰ কৰি তেওঁলোকে জৈৱিক সাৰ প্ৰয়োগ কৰিছে আৰু এনেদৰে তৰমুজ খেতি কৰিছে। পূৰ্বেও কৰিছিলে, এইবাৰ পূৰ্বতকৈ অধিক
কৰিছে এইবাৰ খেতি। আৰু কেইদিনমান পিছতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আমগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰাইজে ইয়াৰ পৰা এই লক্ষীৰাম ৰংফাৰে কৰা তৰমুজ খেতি বা যিসমূহ তৰমুজ বিক্ৰীৰ বাবে উলিয়াই দিব সেয়া ক্ৰয় কৰিব পাৰিব। আৰু এক পাহাৰীয়া স্থান য'ত দুইফালে ওখ ওখ পাহাৰ মাজত এই নামনিৰ ৰঙা মাটি য'ত সচৰাচৰ তৰমুজ খেতি নদীৰ বালিচহীয়া মাটিত কৰে, কিন্তু এই পাহাৰৰ এই শিলহেন ৰঙা মাটিত এই তৰমুজ খেতি কৰাটো এক প্ৰত্যাহ্বানৰ বিষয়, য'ত ইয়াত বন্যজন্তুও আহে। সেইসমূহৰ পৰা সুৰক্ষা দি খেতি কৰি আছে। বিগত বৰ্ষত 4 বিঘা মাটি কৰিছিল, এইবাৰ 9 বিঘা কৰিছে। আৰু এনেদৰে এক জৈৱিক পদ্ধতিৰে খেতি কৰি এতিয়া কিন্তু সকলোৰে আদৰ্শস্বৰূপ হৈ পৰিছে আমগুৰি লক্ষীৰাম ৰংফাৰ। আৰু তেওঁৰ এই কৃষিকাৰ্যত তেওঁৰ পুত্ৰও সহায় কৰে আৰু স্থানীয় আন 2জন লগৰীয়া হওক তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে। এনেদৰে প্ৰায় 9 বিঘা মাটিত অকল তৰমুজে নহয় অন্যান্য সময়ত শাক পাচলি খেতিও কৰে আৰু সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি তেওঁ এতিয়া মানুহৰ স্বাস্থ্যৰ কথা চিন্তা কৰি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি জৈৱিক সাৰ প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ কৃষি কৰিছে আৰু বজাৰত উলিয়াই দিছে। আৰু কাজিৰঙা ৰাজপথৰ কাষতে এখন বাঁহৰ চাং দি তেওঁ এইসমূহ বিক্ৰীৰ চেষ্টা চলায়। আৰু তৰমুজৰ লগতে সতেজ শাক পাচলিও তেওঁ ইয়াত কৃষিকাৰ্য কৰিছে আৰু সেয়া বিক্ৰী কৰি আহিছে। এনেদৰে সকলোৰে আদৰ্শ হৈ পৰিছে এইগৰাকী কৃষক। আৰু আমি দেখুৱালোঁ যে কলিয়াবৰৰ আমগুৰিৰ এই স্থানতে লক্ষীৰাম ৰংফাৰ যিগৰাকী কৃষকে জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰি এটা সকলোৰে আদৰ্শস্বৰূপ হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।